Hello everyone, myself Dipankar Deka. আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ লৈছো গুগল ফৰ্মৰ ওপৰত। প্ৰথমতে আমি বুজি লওঁ যে এই গুগল ফৰ্ম হয় কি। গুগল ফৰ্ম হৈছে এটা ফ্ৰী অনলাইন টুল যিটো গুগল কোম্পানীৰ ফালৰ পৰা প্ৰভাইড কৰা হয়। এই গুগল ফৰ্ম আমি বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰিব পাৰো। মেইনলি গুগল ফৰ্মখন আমি ডাটা কালেক্টিং পাৰপজৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো। লগতে আমি ফিডবেক কালেকশ্যন বা কুইজ এনেকুৱা ধৰণৰ ক্ষেত্ৰতো আমি ব্যৱহাৰ কৰিব পাৰো। এই গুগল ফৰ্ম ব্যৱহাৰ কৰি আমি ফিডবেক কালেক্ট কৰিব পাৰো। Suppose you are running one business, right? তো এই বিজনেস পারপজৰ ক্ষেত্ৰত মানুহৰ পৰা আপোনাৰ বিজনেছৰ ফিডবেক কালেক্ট কৰিব পাৰে। বা যিকোনো সাৰ্ভে কামতো আমি গুগল ফৰ্ম ব্যৱহাৰ কৰিব পাৰো। যদি আপুনি ৰিসাৰ্চ স্কলাৰ তো ৰিসাৰ্চ পারপজৰ কাৰণে যদি ডাটা কালেকশ্যন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰতো আমি গুগল ফৰ্মখন ব্যৱহাৰ কৰিব পাৰো। আমি ৰেজিষ্ট্ৰেচন পারপজৰ ক্ষেত্ৰতো আমি কি কৰিব পাৰো এই গুগল ফৰ্মখন ব্যৱহাৰ কৰিব পাৰো। আমি ষ্টুডেন্টৰ ডাটা কালেকশ্যনৰ ক্ষেত্ৰতো আমি কি কৰিব পাৰো এই গুগল ফৰ্মখন ব্যৱহাৰ কৰিব পাৰো। আমি এই ফৰ্মখন আমি বনাই পেলাই আমি কি কৰিব পাৰো সোশ্যাল মিডিয়াৰ দ্বাৰা আমি শেয়াৰ কৰিব পাৰো। সাপোজ হোৱাটছএপৰ দ্বাৰা আমি শেয়াৰ কৰি পেলাই কি কৰিব পাৰো তেওঁলোকৰ পৰা ৰেসপন্স এটা আমি ল'ব পাৰো। আৰু সেই ৰেসপন্সৰ ওপৰত যিখিনি ডাটা আমাৰ তাত কালেক্ট হ'ব সেই ডাটাখিনি আমি কি কৰিব পাৰিম আমি এনালাইসিস কৰিব পাৰিম। তো এনেকুৱা ক্ষেত্ৰত আমি গুগল ফৰ্মখন ব্যৱহাৰ কৰিব পাৰো। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম সম্পূৰ্ণৰূপে এই গুগল ফৰ্মখন কেনেকৈ আমি বনাব পাৰো। তেনেহলে বলক ভিডিঅ'টো পলম নকৰি আমি আৰম্ভ কৰো। যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তো ভিডিঅ'টো শেষলৈকে চাওক। যদি ভিডিঅ'টো ইন্টাৰেষ্টিং হয় ইনফৰমেটিভ হয় তো ভিডিঅ'টো লাইক কৰিব, শেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব। এই গুগল ফৰ্মৰ কাম আমি দুই ধৰণে কৰিব পাৰো। আমি মোবাইল ডিভাইস ব্যৱহাৰ কৰি পেলাও পাৰো আৰু আমি কম্পিউটাৰৰ দ্বাৰাও কৰিব পাৰো। আমি মোবাইল ডিভাইসত কেনেকৈ কৰিব পাৰো Suppose আমি Google Chrome browser to open কৰি পেলাই ইয়াত আমাৰ ৰাইট সাইডে আপাৰ কৰ্নাৰত ইয়াতে ক্লিক কৰি পেলাইও আমি কৰিব পাৰো। ইয়াতে বিভিন্ন ধৰণৰ গুগলৰ পৰা প্ৰভাইড কৰা ফিচাৰ্স আমি ইয়াতে দেখা পাম। ইয়াৰ পৰা আমি কি কৰিম এই গুগল ফৰ্ম ফিচাৰ্সটোত ক্লিক কৰি লম আৰু তাৰ পিছত আমি স্টেপ বিলাক ফলো কৰি যাম। তো মই আপোনালোকৰ আগত ইয়াতে কম্পিউটাৰৰ দ্বাৰা গুগল ফৰ্মখন কেনেকৈ বনাব পাৰো তাৰ বিষয়ে আলোচনা কৰিম। মই ইয়াতে প্ৰথমতে কি কৰিছো মোৰ এই কম্পিউটাৰৰ এই গুগল ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ইয়াতে মনত ৰাখি লব গুগলৰ যিকোনো কাম কৰাৰ কাৰণে জিমেইল লগইন হৈ থকাটো কম্পালসৰি হয়। এইটো ওপেন কৰাৰ পিছত মই ইয়াতে ৰাইট কৰ্নাৰত যদি ইয়াতে স্কয়াৰ সাইজৰ আইকনটোত ক্লিক কৰো তো ইয়াতে আপোনালোকে দেখিবলৈ পাব গুগলৰ ফালৰ পৰা প্ৰভাইড কৰা বিভিন্ন ধৰণৰ এপছ বিলাক। মই অকনমান স্ক্ৰল ডাউন কৰি পেলাই ইয়াতে কি কৰিছো এই গুগল ফৰ্ম সেকশনটো ইয়াতে দেখা পাইছে। মই ইয়াতে ক্লিক কৰি মই মোৰ গুগল ফৰ্মখন ইয়াতে ওপেন কৰি লৈছো। এতিয়া ইয়াতে মই প্ৰথমতে ইয়াৰ বেসিক অকনমান বুজাই দিছো। এইবিলাক হৈছে গুগলৰ ফালৰ পৰা প্ৰভাইড কৰা কিছুমান টেমপ্লেট যিবিলাক আমি ব্যৱহাৰ কৰি ইয়াতে কাম কৰিব পাৰো। আৰু এইবিলাক হৈছে ৰিসেন্ট ফাইল যিবিলাক কাম আমি কৰিম তাৰ এককটা ফাইল ইয়াতে ৰৈ যাব। মই ইয়াতে ব্ল্যাঙ্ক ফৰ্মৰ পৰা গুগল ফৰ্মখন দেখাই দিছো। এতিয়া ইয়াতে আমি অকনমান ইন্টাৰফেসটো বুজি লওঁ। এইটো সেকশন হৈছে যে আমি কিহৰ ওপৰত গুগল ফৰ্মখন বনাব গৈ আছো। তো তাৰ ওপৰত আমি ইয়াতে কি দিব লাগে এটা টাইটেল দিব লাগে অৰ্থাৎ গুগল ফৰ্মখনৰ এটা নেম দিব লাগে। আৰু এটো হৈছে আমাৰ গুগল ফৰ্মখনৰ ফাইল নেমটো। আৰু ইয়াতে তিনিটা ট্যাব দেখা পাম। এটো হৈছে আমাৰ কোৱেশ্চন ফৰ্মখন, এটো হৈছে ৰেসপন্সটো যে আমাৰ ফৰ্মখনৰ পৰা যেটা কোনোবাই ফিল আপ কৰিব তাৰ ৰেসপন্সটো ইয়াতে কি দৰে ষ্টৰ হ'ব। আৰু ইয়াতে এইবিলাক হৈছে কিছুমান সেটিং সেকশন যিবিলাক আমি পিছত কেতিয়াবা আলোচনা কৰিম। এটা আমি স্টেপ বাই স্টেপ আইছো। মই ইয়াতে কি বিচাৰিছো মই এখন ষ্টুডেন্টৰ ডাটা কালেকশ্যন ফৰ্ম এখন বনাব বিচাৰিছো। তো ইয়াতে মই ফৰ্মখনৰ নেম এটা দি লৈছো যে ষ্টুডেন্টস ডাটা কালেকশ্যন। এতিয়া মই এইখিনি এৰিয়া সিলেক্ট কৰি লৈ পেলাই আমি ইয়াৰ পৰা বেসিক ফৰমেটিং কৰিব পাৰো। বি মানে হৈছে বোল্ড কৰা, I মানে হৈছে ইটালিক কৰা আৰু ইউ মানে হৈছে আন্ডাৰলাইন কৰা। যদি মই ইয়াতে ইউত ক্লিক কৰি দিও তো আপোনালোকে ইয়াতে দেখিবলৈ পাব এডাল আন্ডাৰলাইন ইয়াতে হৈ গৈছে। মই যদি আৰু এবাৰ ইয়াতে ক্লিক কৰি দিও তো কি হ'ব মোৰ আন্ডাৰলাইনডাল ইয়াৰ পৰা গুচি যাব। মই এইখিনি সিলেক্ট কৰি পেলাই ইয়াতে বিত ক্লিক কৰি মই মোৰ টেক্সটটো অকনমান বোল্ড কৰি দিব পাৰো। তো এনেকৈ আমি ফৰ্মখনৰ ডাটা বিলাক ফৰমেট কৰিব পাৰো। এইখিনি হৈছে ফৰ্ম ডেসক্ৰিপচন যে মোৰ ফৰ্মখন কিহৰ ওপৰত কি কৰিব মই গৈ আছো তাৰ ওপৰত আমি ইয়াতে কি কৰিব পাৰো এখন আমি ইয়াতে অকনমান ডেসক্ৰিপচন লিখিব পাৰো। যে মই ইয়াতে লিখি লৈছো
মই এইখিনি ইয়াতে চেম্পল ডাটা অকণমান লিখি লৈছোঁ এইখিনিও আমি সিলেক্ট কৰি পেলাই কি কৰিব পাৰোঁ ইয়াৰ পৰা বেসিক ফৰমেটিং কৰিব পাৰোঁ এতিয়া এইখিনি সেকশন হৈছে আমাৰ ফৰ্মখনৰ মেইন কোৱেশ্চন বিলাক যে ইয়াতে আমি কি কৰিব গৈ আছো এই সেকশনটোত ইয়াতে যেটো আনটাইটেল কোৱেশ্চন বুলি লিখা আছে ইয়াতে আমি কি কৰিব পাৰোঁ কোৱেশ্চন বিলাক লিখিব পাৰোঁ সপোজ মই এটা কোৱেশ্চন লিখি লৈছো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে বিভিন্ন ধৰণৰ কি দেখা পালে ইয়াতে ফিচাৰ্স দেখা পালে মই ইয়াতে এইফালে এটা কোৱেশ্চন লিখি লৈছো যে নেম অফ দা ষ্টুডেন্ট তো ইয়াৰ পিছত মই ইয়াত লিখাৰ লগে লগে ইয়াতে নোটিস কৰিলে কি হল ইয়াৰ পৰা অটোমেটিক গুগলে কি কৰিলে শৰ্ট এনসাৰ অপশনটো সিলেক্ট কৰি ললে অৰ্থাৎ মই মোৰ নেমটো ইয়াত যদি শৰ্ট এনসাৰ বক্সটো ইয়াতে দি দিও তেতিয়া কি হ'ব ষ্টুডেন্ট জনে ইয়াতে নেমটো শৰ্টলি লিখিব পাৰিব ইয়াতে যদি মই আহি পেলাই এই ৰিকোয়াৰ্ড অপশনটোত ক্লিক কৰি দিও তো কি হ'ব মোৰ এই নেম সেকশনটো কম্পালসৰি বুলি ইয়াতে এটা ষ্টাৰ মাৰ্ক দি দিব আৰু ষ্টাৰ মাৰ্ক দিয়া মানে কি হ'ব এটো কম্পালসৰি তো উইদাউট ফিলআপিং দিস অপশন they cannot submit the form এটো অপশন ফিল আপ নকৰাকৈ তেওঁলোকে কেতিয়াও এটো ফিল আপ কৰিব নোৱাৰে মই ইয়াতে ক্লিক কৰি পেলাই যদি মোক এই সেকশনটো নেলাগে তো মই এখিনি ডিলিট কৰি দিব পাৰো আমি ইয়াৰ পৰা বিভিন্ন ধৰণৰ অপশন আছে আমি এবিলাক সিলেক্ট কৰি লব পাৰো আমি শৰ্ট এনসাৰ নিদি আমি প্যাৰাগ্ৰাফ সিলেক্ট কৰি লব পাৰো মাল্টিপল চয়েস সিলেক্ট কৰি লব পাৰো চেক বক্সেস দি দিব পাৰো ড্ৰপ ডাউন দিব পাৰো আৰু ফাইল আপলোড কৰাৰ অপশন আমি দিব পাৰো অৰ্থাৎ ফাইল আপলোড অপশনটো দিলে কি কৰিব পাৰিব ইউজাৰে কিছুমান ফাইল আপলোড কৰিব পাৰিব সপোজ ফটো আপলোড কৰিব পাৰে বায়োডাটা আপলোড কৰিব পাৰে ৰিজিউম আপলোড কৰিব পাৰে ভিডিও আপলোড কৰিব পাৰে তো এনেকুৱা ধৰণৰ ডাটা বিলাক আপলোড কৰিব পাৰিব নেম এটা লিখাৰ কাৰণে আমি এবিলাক ধৰণৰ অপশন দিয়াতকৈ বা প্যাৰাগ্ৰাফ দিয়াতকৈ শৰ্ট এনসাৰ বক্সটো আমি দি থব পাৰো সো তেওঁলোকে শৰ্টলি নেমটো লিখিব পাৰিব আকৰেখিনি বুজি পাইছে এতিয়া আমাক আৰু এটা সেকশন ইয়াতে তলত লাগে যে আমি আকৌ কোৱেশ্চন খুদিব বিচাৰিছো তাৰ কাৰণে আমি কি কৰিব পাৰো যদি মই ইয়াতে ক্লিক কৰো তো মোৰ কি হ'ব এই সেকশনটোৱে এটা ডুপ্লিকেট হৈ যাব যদি ইয়াতে ক্লিক কৰি দিছো তো দেখা পালে এইটো সেকশনে ইয়াতে আৰু এবাৰ কপি হৈ গল তো মোক এইটো সেকশনে ইয়াতে নালাগে মই এটা বেলেগ সেকশন লব বিচাৰিছো তো ইয়াতে ক্লিক কৰি দিছো তো ইয়াতে ক্লিক কৰি মই এখিনি ক্ৰপ কৰি দিলো তো এতিয়া মোক এটা বেলেগ কোৱেশ্চন দিব লাগে তো ইয়াতে ক্লিক কৰি লৈছো আৰু ইয়াতে আমাৰ হাতত অপশন আহিছে তো নেক্সট মই ইয়াতে কি উদিব বিচাৰিছো মই খুদিব বিচাৰিছো যে ষ্টুডেন্টৰ ৰোল নাম্বাৰ তো ষ্টুডেন্টৰ ৰোল নাম্বাৰটো দিয়াৰ কাৰণে এটা অটোমেটিক দেখা পালে শৰ্ট এনসাৰ গুগলৰ ফালৰ পৰা লৈ লৈছে ইয়াতে শৰ্ট এনসাৰ ৰোল নাম্বাৰটো দি দিব নেক্সট মই ইয়াতে আৰু এটা কোৱেশ্চন দিব বিচাৰিছো আৰু তাৰ আগত মই ইয়াতে ৰিকোয়াৰ্ডত ক্লিক কৰি লৈছো যে ৰোল নাম্বাৰ দিয়াটো কি হয় কম্পালসৰি হয় এইটো ৰিকোয়াৰ্ডত ক্লিক কৰিলে কি হ'ব এতে দেখা পাইছে এটো ষ্টাৰ মাৰ্ক তো এনেকে কি হ'ব এটা ষ্টাৰ মাৰ্ক আহি যাব তো এইটো ফিল আপ নকৰাকৈ ফৰ্মখন সাবমিটে নহব তো ইয়াতে আহি পেলাই মই আৰু এটা একশন মই আৰু এটা কোৱেশ্চন লৈ লৈছো ইয়াতে মই লিখিব বিচাৰিছো যে সেকশন এই ষ্টুডেন্ট জনৰ সেকশন কোনটো তো সেকশন মই ধৰি লৈছো এখন স্কুলত দুটা সেকশন আছে যে কি এ বা বি তো ইয়াতে আহি পেলাই মই অপশন দিছো কি অপশন ক্লিক কৰি দিছো যে এ বা মই ইয়াতে ক্লিক কৰি পেলাই আৰু এটা অপশন কি দি দিছো বি ইয়াতে ক্লিক কৰাৰ লগে লগে বি টো অটোমেটিক লৈ লৈছে মই এই দুটা অপশনে দি দিছো আৰু ইয়াতে কি হৈছে এটো মাল্টিপল চয়েস অপশনটো অটোমেটিক সিলেক্ট কৰি লৈছে যে ইউজাৰ জনে বা ষ্টুডেন্ট জনে ইয়াৰে যিকোনো এটাহে সিলেক্ট কৰিব পাৰিব আৰু এইটো মই ইয়াতে কি কৰিছো ৰিকোয়াৰ্ড অপশনত ক্লিক কৰি থৈছো আহা কৰি এখিনো বুজি পাইছে মই ইয়াতে আহি পেলাই আৰু এটা কোৱেশ্চন দি লৈছো হেইটো হৈছে যে গাৰ্জেন্স নেম গাৰ্জেন্স নেম সেকশন এটা ইয়াতে দি লৈছো ইয়াৰ পৰা এবাৰ মই শৰ্ট এনসাৰটো নিদি পেলাই মই প্যাৰাগ্ৰাফ সেকশনটো দিব পাৰো প্যাৰাগ্ৰাফ সেকশনটো দিলে কি হ'ব ইয়াতে লং এনসাৰ এটা লিখিব পাৰিব নেক্সট মই ইয়াতে আৰু এটা কোৱেশ্চন দি লৈছো হেইটো হৈছে যে তেওঁলোকক ইয়াৰ পৰা মই সাবজেক্ট এখন সিলেক্ট কৰিব দিম যে কি সাবজেক্ট তেওঁলোকে পাই আছে যে মই ইয়াতে অপশন দিম কেনেকে যে প্ৰথম কোৱেশ্চনটো দিছো select your subject তো select your subject বুলি দিয়াৰ লগে লগে যেতিয়া মোৰ select wordটো ইয়াতে দেখা পালে ন গুগল ফৰ্মখনে অটোমেটিক চেক বক্সটো ইয়াৰ পৰা লৈ লৈছে মই চেক বক্স অৰ্থাৎ এজন ষ্টুডেন্টৰ এখনতকৈ বেছি সাবজেক্ট থাকিব ৰাইট তো ইয়াতে চেক বক্সটো লৈ লৈছো চেক বক্স দিলে কি হ'ব তেওঁলোকে এখনতকৈ বেছি অপশন সিলেক্ট কৰিব পাৰিব মাল্টিপল
চইচ অপশ্যন দিলে কি হ'ব যিকোনো যিমানটা অপশ্যন দিম তাৰ পৰা মাত্ৰ এটা অপশ্যনে সিলেক্ট কৰিব পাৰিব তো মই ইয়াতে কি কৰিছো সাবজেক্ট এখনৰ নাম ইয়াতে লিখি লৈছো মই এইখন সাবজেক্ট ইয়াতে সিলেক্ট কৰি লৈছো তো এখন কৈ ইয়াতে কি কৰিলো সাবজেক্ট বিলাক দি দিলো তো এইকেখনৰ পৰা তেওঁলোকে মাল্টিপল অপশ্যন সিলেক্ট কৰিব পাৰিব অৰ্থাৎ এটাতকৈ বেছি অপশ্যন সিলেক্ট কৰিব পাৰিব কাৰণ মই ইয়াতে চেক বক্সেছ অপশ্যনটো দি থৈ দিছো আৰু এইটো মই ইয়াতে কি কৰিছো ৰিকোয়াৰ্ড অপশ্যনটোত ক্লিক কৰি দিছো কাৰণ এইটো কম্পালসৰি হয় তো ইয়াৰ পৰা সিলেক্ট কৰি লব ৰাইট মই ইয়াতে আৰু এটা কোৱেশ্চন দি লৈছো ইয়াতে এবাৰ মই কোৱেশ্চন এটা সুধিব বিচাৰিছো যে which one is your favorite subject তো এই বুলি দি প্লাই মই ইয়াতে অপশ্যন বিলাক দি লৈছো যে তো এইকেখনৰ পৰা তেওঁলোকে কি কৰিব ফেভাৰিট সাবজেক্টখন সিলেক্ট কৰি লব আৰু ইয়াতে মই মাল্টিপল চইচ অপশ্যনটো দি লৈছো কাৰণ ফেভাৰিট বুলি ক'লে এখন সাবজেক্টে তেওঁলোকে সিলেক্ট কৰিব পাৰিব বুলি মই ধৰি ললো তো ইয়াৰ পৰা তেওঁলোকে এখন সাবজেক্ট ইয়াৰ পৰা সিলেক্ট কৰি লব আমি এই গুগল ফৰ্মখনত আমি কি কৰিব পাৰো আমি ইমেজ বা ভিডিও ইনসাৰ্ট কৰিব পাৰো যদি কেতিয়াবা আমি ইমেজ দেখুৱাব লগা হয় বা ভিডিও শো কৰিব লগা হয় তো তেনেকুৱা পাৰপজত আমি এইখিনি ব্যৱহাৰ কৰিব পাৰো উদাহৰণস্বৰূপে মই ইয়াতে আৰু এটা সেকশন লৈ লৈছো ইয়াতে আহি পেলাই মই কি কৰিব পাৰো কোৱেশ্চন কিবা এটা আমাৰ হিচাপত দি লম ইয়াতে আহি পেলাই মই কি কৰিব বিচাৰিছো ইয়াতে এটা ইমেজ দিব বিচাৰিছো যে মই ইমেজটো ইয়াৰ পৰা সিলেক্ট কৰি লব পাৰো ইয়াতে ক্লিক কৰি পেলাই মই ইয়াতে কি কৰিব লাগিব ব্ৰাউজত ক্লিক কৰিব লাগিব আৰু ইয়াৰ পৰা যিকোনো এটা আমি ইমেজ সিলেক্ট কৰি লম সাপোজ মই কি কৰিছো মই মোৰ ইনষ্টিটিউটৰ লগটো সিলেক্ট কৰি লৈছো ইয়াতে ক্লিক কৰি দিছো আৰু কি হৈ গল মোৰ এই ইমেজটো ইয়াতে ইনসাৰ্ট হৈ গল তো এনেকুৱা বস্তুবিলাক বিশেষকৈ আমি কুইজৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো এখন ইমেজ দেখাই পেলাই আমি সুধিব পাৰো যে এই ব্যক্তিজনৰ নাম কি বা এই মুভিখনৰ নাম কি তো এনেকুৱা ক্ষেত্ৰত আমি এইখিনি ব্যৱহাৰ কৰিব পাৰো মই এইখন ডিলিট কৰি দিছো বা মই ইয়াতে দেখাই দিছো যে আমি ইয়াতে ভিডিও ইনসাৰ্ট কৰিব পাৰো কেনেকৈ এই ভিডিও ট্যাবত ক্লিক কৰিম আৰু আমি কি কৰিম ঠিক তেনেকৈ আমি ইয়াৰ পৰা ইউটিউবৰ পৰা সিলেক্ট কৰি ল'ব পাৰো বা আমি কি কৰিব পাৰো ভিডিওবিলাক আমি ফাইলৰ পৰা সিলেক্ট কৰি ল'ব পাৰো কেনেকৈ আমি ভিডিওটো আমাৰ ফাইলৰ পৰা ইয়াৰ পৰা এপ্লাই ইয়াতে ড্ৰেগ কৰি দিম আৰু আমাৰ ভিডিওটো ইনসাৰ্ট হৈ যাব এতিয়া মই এইখিনি ডিলিট কৰি লৈছো মই ইয়াতে আৰু এটা বস্তু আপোনালোকক দেখাই দিছো ইয়াতে গোটেইখিনি ষ্টুডেন্টৰ ডাটা মই লৈ লৈছো নেক্সট ইয়াতে মই এটা ডাটা কি ল'ব বিচাৰিছো যে ষ্টুডেন্টে আধাৰ কাৰ্ডখন ইয়াতে আপলোড কৰিব লাগে তো ইয়াতে মই লিখি লৈছো আপলোড ষ্টুডেন্টস আধাৰ কাৰ্ড আৰু এতিয়া মই ইয়াৰ পৰা কি কৰিম এই ফাইল আপলোড অপশ্যনটোত ক্লিক কৰি থম আৰু এতিয়া কি হ'ব ইয়াতে আমাৰ অপশ্যন আহিব যে ইউজাৰজনে কেনেকুৱা ফাইল আপলোড কৰিব ইয়াতে কি দিছে যে এলাউ অনলি স্পেসিফিক ফাইল টাইপস যে কেনেকুৱা ধৰণৰ ফাইল তেওঁলোকে আপলোড কৰিব পাৰিব ইয়াতে ক্লিক কৰি মই কি কৰিছো মই ইয়াতে পিডিএফ অপশ্যনত ক্লিক কৰি থৈ দিছো যেতিয়া মই ইয়াতে পিডিএফত ক্লিক কৰি থৈছো তাৰমানে এই ইউজাৰজনে যোনে ফৰ্মখন ফিল আপ কৰিব তেখেতে কি কৰিব লাগিব অনলি পিডিএফ ফৰ্মতে ফাইলটো আপলোড কৰিব লাগিব যদি পিডিএফ ফৰ্মৰ বাহিৰে বেলেগ ফৰ্মেটত ফাইল আপলোড কৰিব বিচাৰে তেতিয়া কি হ'ব ফাইলটো আপলোড নহব আৰু তেওঁলোকে এটা এৰৰ পাই যাব তো ইয়াতে মই দি দিছো যে ম্যাক্সিমাম নাম্বাৰছ অফ ফাইল যে তেওঁলোকে ম্যাক্সিমাম কিমানটা ফাইল আপলোড কৰিব পাৰিব ইয়াতে ক্লিক কৰি মই 1 5 10 ইয়াৰ পৰা সিলেক্ট কৰিব পাৰো যে মই লৈছো যে এটা ইউজাৰে এটা টাইমত এটা ফাইলহে আপলোড কৰিব পাৰিব আৰু ম্যাক্সিমাম ফাইল সাইজটো মই কিমান দি লৈছো যে 1 MB দি লৈছো যে 1 MB ৰ ভিতৰতে ফাইল সাইজটো আপলোড কৰিব পাৰিব আৰু ইয়াতে মই ৰিকোয়াৰ্ডত ক্লিক কৰি লৈছো কাৰণ আধাৰ কাৰ্ড আপলোড কৰাটো এইটো কম্পালসৰি হয় তো এনেকুৱা ধৰণে আমি কি কৰিব পাৰো আমি আমাৰ ফৰ্মখন বনাব পাৰো নেক্সট আমি আমাৰ ফৰ্মখন কেনেকুৱা হল বা হোৱা নাই আমি এই প্ৰিভিউ ট্যাবটোত ক্লিক কৰি পেলাই আমি চাব পাৰো যদি মই ইয়াতে ক্লিক কৰো তো আমাৰ কি হ'ব ফৰ্মখন এনেকুৱাকে শো হৈ যাব আৰু এইটো হৈছে আমাৰ কি আমাৰ কাৰণে সোৱাৰ কাৰণে অৰ্থাৎ আমি জনে কৰি আছো এইটো এতিয়া পাবলিশ নাই হোৱা তো এনেকুৱাকে ফৰ্মখন তেওঁলোকৰ আগত শো হ'ব আৰু ইয়াতে ষ্টুডেন্টৰ আধাৰ কাৰ্ডখন আপলোড কৰিব লাগিব বুলি এনেকৈ অপশ্যন থাকিব আৰু ইয়াতে তেওঁলোকৰ সাবমিট বুলি অপশ্যন এটা থাকিব এতিয়া মই আমাৰ আগৰ ট্যাবটোলৈকে ঘূৰি আহিছো এই অপশ্যনটোত ক্লিক কৰি পেলাই আমি কি কৰিব পাৰো আমাৰ ফৰ্মখন কাস্টমাইজ কৰিব পাৰো কেনেকুৱাকৈ কাস্টমাইজ কৰিব পাৰো আমি আমাৰ হেডাৰৰ ফন্ট ষ্টাইলটো চেঞ্জ কৰিব পাৰো যদি মই ইয়াৰ পৰা আহি পেলাই মই কিবা এটা বেলেগ ফন্ট ষ্টাইল সিলেক্ট কৰো তো এইটো তেনেকুৱা হ'ব
সো ইয়াতে মই ফাৰ্ডাৰত সিলেক্ট কৰোঁ তো মোৰ ফন্ট ষ্টাইলটো এনেকুৱা হ'ব তো এনেকুৱা ধৰণে আমি কি কৰিব পাৰোঁ ডাটাবিলাক ইয়াৰ পৰা চেঞ্জ কৰি থাকিব পাৰোঁ আৰু ইয়াতে মই হেডাৰ সেকশনৰ এটা ইমেজও আপলোড কৰিব পাৰোঁ উদাহৰণস্বৰূপে যদি মই ইয়াতে ক্লিক কৰি লৈছোঁ আৰু ইয়াৰ পৰা আমি আমাৰ বাই ডিফল্ট ইমেজ কিছুমান ডাউনলোড কৰি পেলাই ইয়াতে আপলোড কৰিব পাৰিম আৰু ইয়াতে আপলোড সেকশনত ক্লিক কৰি আমাৰ কম্পিউটাৰৰ পৰা ইয়াতে ফাইল এটা আপলোড কৰিব পাৰিম মই ইয়াৰ পৰা দেখাই দিছোঁ সাপোজ এইটো মোৰ ভাল লাগিছে ইয়াতে ক্লিক কৰি দিছোঁ আৰু ইয়াতে ইনসাৰ্টত ক্লিক কৰিছোঁ আৰু আপোনালোকে দেখা পাইছে ইয়াতে আমাৰ কি হৈ গ'ল এটা ইমেজ ইনসাৰ্ট হৈ গ'ল ঠিক তেনেকুৱাকৈ ইয়াৰ পৰা আৰু আমি বিভিন্ন ধৰণৰ ফৰমেটিং কৰি থাকিব পাৰোঁ আমি আমাৰ কালাৰবিলাক চেঞ্জ কৰিব পাৰোঁ বেকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰিব পাৰোঁ বৰ্তমান আমাৰ বেকগ্ৰাউণ্ড কালাৰ এইটো হৈছে যদি মই ইয়াতে ক্লিক কৰোঁ তো এইটো মোৰ কালাৰটো এনেকুৱাকৈ চেঞ্জ হৈ যাব তো আশা কৰোঁ আপোনালোকে গুগল ফৰ্ম এখন কেনেকৈ বনাই বুজি পালে এতিয়া এই ফৰ্মখন বনোৱা হ'ল তো আমি ফৰ্মখন পাব্লিছ কেনেকৈ কৰিম অৰ্থাৎ মানুহৰ মাজত শ্বেয়াৰ কেনেকৈ কৰিম শ্বেয়াৰ কৰাৰ কাৰণে আমাক এটা লিংক লাগিল তো তাৰ কাৰণে আমি কি কৰিম এই পাব্লিছ সেকশনত ক্লিক কৰিম পাব্লিছ সেকশনত ক্লিক কৰাৰ লগে লগে কি হৈ যাব ইয়াতে আমাৰ হাতত অপচন আহিব যে এনিওয়ান উইথ দ্য লিংক যে যোনে লিংকটো পায় সি কি কৰিব পাৰিব ৰেসপন্স কৰিব পাৰিব বা ইয়াতে মেনেজত ক্লিক কৰি পেলাই আমি কি কৰিব পাৰিম ইয়াৰ পৰা অপচনবিলাক চেঞ্জ কৰিব পাৰিম যে এডিটৰ ভিউ ৰেসপন্স ভিউ যে মই ৰেসপন্স ভিউ আৰু এডিটৰ ভিউ যেনেকৈ আছে তেনেকৈ থাকক তো ইয়াৰ পিছত মই ইয়াতে ডানত ক্লিক কৰি দিম আৰু ইয়াতে পাব্লিছত ক্লিক কৰি দিম পাব্লিছত ক্লিক কৰাৰ লগে লগে আমাৰ হাতত এটা লিংক আহি গ'ল আৰু এই লিংকটো আমি দেখিছোঁ বহুত দীঘল বা যদি ইয়াতে ক্লিক কৰি দিওঁ শৰ্টেন URL ইয়াতে ক্লিক কৰাৰ লগে লগে কি হ'ব আমাৰ লিংকটো শৰ্ট হৈ যাব এতিয়া মই লিংকটো কপি কৰি ল'ম তো লিংকটো মোৰ কপি হৈ গ'ল তো এতিয়া মই এই ফৰ্মখনৰ লিংকটো যেটো কপি কৰিলোঁ মই এটা বেলেগ ব্ৰাউজাৰৰ পৰা এইটো ফৰ্মখন এক্সেছ কৰি ফিল আপ কৰি আপোনালোকক দেখাই দিছোঁ মই কি কৰিছোঁ মই ইয়াতে মাইক্ৰসফট এজ ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ আৰু যেটো লিংক মই কপি কৰি থৈছিলোঁ সেইটো মই কি কৰি লৈছোঁ ইয়াতে আহি পেলাই পেষ্ট কৰি লৈছোঁ ইয়াতে আমি কি দেখা পালোঁ যেতিয়া আমি লিংকটোত ক্লিক কৰি ল'লোঁ তো আমাৰ কি হৈ গ'ল ফৰ্মখন ওপেন হৈ গ'ল এতিয়া আমি এই ফৰ্মখন ফিল আপ কৰি লৈছোঁ এতিয়া ইয়াতে আমি ফৰ্মখনৰ শেষত কি দেখা পালোঁ যে আপলোড ষ্টুডেণ্টছ আধাৰ কাৰ্ড তো আমি ইয়াৰ পৰা কি কৰিব লাগিব আমি এখন আধাৰ কাৰ্ড সিলেক্ট কৰিব লাগিব তো মই এতিয়া ইয়াতে ক্লিক কৰি পেলাই ফাইল এটা সিলেক্ট কৰি লৈছোঁ আৰু মোৰ এইটো ফাইল সাপোজ আধাৰ কাৰ্ড সিলেক্ট কৰি লৈছোঁ আৰু ইয়াতে ওপেনত ক্লিক কৰিছোঁ আৰু মোৰ ফাইলটো ইণ্টাৰনেটৰ দ্বাৰা ইয়াতে আপলোড হৈ গ'ল এতিয়া মই ইয়াতে সাবমিট কৰিলোঁ তো মোৰ ফৰ্মখন কি হৈ গ'ল সাবমিট হৈ গ'ল তো এতিয়া ইউজাৰজনে সাপোজ ফৰ্মখন সাবমিট কৰিলে তো এজ এ এডিটৰ আমি কি হ'লো আমি ফৰ্মখন বনালোঁ তো আমাৰ হাতত ফৰ্মখন আহি গ'ল বা মানুহজনে ফৰ্মখন সাবমিট কৰিলে এতিয়া আমি ফৰ্মখনৰ ডাটাবিলাক আমি চাম কেনেকৈ যেতিয়া কোনোবাই ৰেসপন্স কৰিব তো তাৰ ডাটাবিলাক আমাৰ তাত কেনেকৈ আহিব এজ এ এডিটৰ এজ এ ডাটা কালেক্টৰ আমি এই ফৰ্মখন কেনেকৈ চাব পাৰিম তাৰ কাৰণে আমি কি কৰিছোঁ আমি য'ত ফৰ্মখন বনাইছিলোঁ তাৰলৈকে ঘূৰি আহিছোঁ ইয়াতে আপোনালোকে দেখা পাইছে আমাৰ ইয়াতে আগত কি আছিলে যে কুৱেশ্যন ৰেসপন্স আৰু সেটিংছ ইয়াতে তিনিটা অপচন আছিলে ইয়াতে ৰেসপন্সত আপোনালোকে দেখা পালেনে যে ইয়াতে 1 বুলি এটা অপচন আহিছে তাৰমানে আমি কি দেখা পালোঁ যে এইজন ৰেসপন্স হয় যেজন ষ্টুডেণ্ট হয় যে কি কৰিছে যে এই ফৰ্মখনৰ ৰেসপন্স দিছে আৰু তাৰ ওপৰত বেছ কৰি এই ডাটাবিলাক আমাৰ হাতত ইয়াতে এনেকৈ আহি গৈছে তো যিমানে ফৰ্মখন মানুহবিলাকে ফিল আপ কৰি থাকিব তাৰ ওপৰত ডাটাবিলাক আমাৰ ইয়াতে এনেকৈ শ্ব' হৈ থাকিব কিন্তু এনেকৈ ডাটাবিলাক শ্ব' হৈ থাকিলে আমাৰ হাতত ডাটাবিলাক কালেকশ্যন নহ'ব তো ডাটাবিলাক আমি কি কৰিব পাৰোঁ কালেক্ট কৰাৰ কাৰণে আমি আমাৰ শ্বীটছৰ লগত লিংক কৰিব পাৰোঁ শ্বীটছ মানে কি আমি গুগল শ্বীটৰ লগত লিংক কৰিব পাৰোঁ এইটো হৈছে আমাৰ কি এটা এক্সেল ফাইলৰ দৰে এটা ছিষ্টেম হয় মই ইয়াতে ক্লিক কৰি দিছোঁ আৰু ইয়াতে কি কৰিছোঁ যে ক্ৰিয়েট নিউ স্প্ৰেডশ্বীট ইয়াতে আহি পেলাই মই ক্লিক কৰি মই ৰেসপন্স অফ ষ্টুডেণ্ট ডাটা বুলি এনেকৈ লিখি লৈছোঁ ষ্টুডেণ্টৰ যিখিনি ৰেসপন্স আহিব এইটো স্প্ৰেডশ্বীটত ষ্ট'ৰ হৈ যাব আৰু তাৰ ফাইল নেমটো কি দিছোঁ ৰেসপন্স অফ ষ্টুডেণ্ট ডাটা ইয়াতে আহি পেলাই মই কি কৰিছোঁ ইয়াতে ক্ৰিয়েটত ক্লিক কৰি দিছোঁ যেতিয়া মই ক্ৰিয়েটত ক্লিক কৰিলোঁ আপোনালোকে দেখা পালে এইটো মোৰ কি হৈ গ'ল ৰিডাইৰেক্ট হৈ পেলাই গুগল শ্বীটলৈকে আহি গ'ল দেখা পালে আপোনালোকে ইয়াতে ৰিডাইৰেক্ট হৈ পেলাই গুগল শ্বীটত আহি গ'ল আৰু ইয়াতে আমি কি দেখা পালোঁ কলম নেমবিলাক ফৰ্মখনৰ এগেইনষ্টত যিবিলাক আছিলে এনেকৈ আহি গৈছে যে ষ্টুডেণ্ট নেম ৰোল নং ছেকশ্যন গাৰ্জেনছ নেম এনেকৈ এটা এটাকৈ আহি গৈছে আৰু ইয়াতে টাইম কিমান টাইমত
ফিল আপ কৰিছে নেম কি হয় ৰোল নম্বৰ কিমান সেকশন কি গাৰ্জেন্স নেম কি ফেভাৰিট সাবজেক্ট কি গোটেইখিনি ইয়াতে ষ্ট'ৰ হৈ গৈছে এইফালে যদি চাও এবিলাক দেখা পাইছে আৰু আধাৰ কাৰ্ডখন কি হৈছে আমাৰ ড্ৰাইভত আপলোড হৈ গৈছে এই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ব আমাৰ আধাৰ কাৰ্ডখন আমাৰ তাত শ্ব' হৈ যাব আৰু আমি আধাৰ কাৰ্ডখন ভেৰিফাই কৰিব পাৰিম তো যিমান মানুহে এই ফৰ্মখন ফিল আপ কৰিব তেনেকৈ ইয়াতে কি হৈ যাব ডাটাবিলাক ষ্ট'ৰ হৈ থাকিব এটা কৈ তো ইয়াতে ডাটাবিলাক আমাৰ কি হৈ যাব ধুনীয়াকৈ আহি যাব আৰু ইয়াৰ ওপৰত আমি আমাৰ ফিউচাৰ কামবিলাক কৰিব পাৰিম যেতিয়াই আমাৰ ইয়াতে ডাটাবিলাক কালেক্ট কৰা হৈ যাব তাৰ পিছত আমি কি কৰিম আমাৰ কামটো অলমোস্ট হৈ গ'ল আমি ইয়াতে কি কৰিম এই ফাইল অপচনত ক্লিক কৰি পেলাই আমি এইখিনি আমাৰ এক্সেল ফৰ্মেটত ডাউনলোড কৰি ল'ব পাৰিম আমি আমাৰ ডাটাখিনি যেতিয়া এক্সেল ফৰ্মেটত ডাউনলোড কৰি ল'ব পাৰিম তাৰ পিছত তো আমাৰ কামখিনি অলমোস্ট ইজিয়ে হৈ যাব ওকে যেতিয়া আমাৰ ডাটাবিলাক এক্সপোৰ্ট কৰা হৈ যাব আমাৰ কাম হৈ যাব তাৰ পিছত আমি গুগল ফৰ্ম সেকশনটোত আহি পেলাই আমি কি কৰিব পাৰিম ইয়াৰ পৰা ওলাই আহিব পাৰিম ইয়াতে ক্লিক কৰি পেলাই আৰু ইয়াতে ক্লিক কৰি আমি আমাৰ ফাইল নেম এটা দি দিব পাৰো আমাৰ ফৰ্মখনৰ নেমটো ইয়াতে দি দিলো আৰু ইয়াতে ক্লিক কৰি আমি আমাৰ ফৰ্মখনৰ সেকশনৰ পৰা বাহিৰ ওলাই আহিম যিখন ফৰ্মৰ ওপৰত কাম কৰিম এইখিনি আমাৰ ৰিসেন্ট ফৰ্মত দেখাই থৈ দিব আৰু যদি কেতিয়াবা নতুন ফৰ্মৰ ওপৰত কাম কৰিব লাগে আমি ইয়াতে ক্লিক কৰি পেলাই নতুন ফৰ্ম এখন বনাই লম আকৌ আপোনালোকে ফৰ্মৰ গোটেইখিনি কনসেপ্ট বুজি পালে যদি আপোনালোকে এই ভিডিওটো চাই ভাল পালে বা বুজি পালে আৰু ইনফৰমেটিভ বুলি ভাবিলে তেনেহলে ভিডিওটো লাইক কৰক শেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক যদি ভিডিওটো ইনফৰমেটিভ তো নিশ্চয় ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰক আৰু যদি এনেকুৱা টপিকৰ প্ৰয়োজন তেতিয়াহলে মোক কমেন্ট সেকশনৰ দ্বাৰা জনাওক আজিলৈকে এইখিনি ধন্যবাদ